আৰু আমি জীৱনৰ সোণালী সময়খিনি সুলভ মূল্য ব্যৱসায়ৰ নামতে দিলোঁ, কিন্তু আমি যি ধৰণে পাৰিশ্ৰমিক পাব লাগিছিল বা কমিশ্যন পাব লাগিছিল সেইখিনি চৰকাৰে দিয়া নাই। বাৰে বাৰে আলোচনা হয়, কিন্তু কোনো ধৰণৰ ফলপ্ৰসূ সিদ্ধান্ত হোৱা নাই। যোৱাবাৰো আমাৰ দিল্লীত অল ইণ্ডিয়া সুলভ মূল্য ব্যৱসায় ফেডাৰেশ্যনৰ তৰফৰ পৰা আন্দোলন হৈছিলে, তেতিয়াও আশ্বাসে দিছিলে, কিন্তু কোনো ধৰণৰ ফলপ্ৰসূ ৰিজাল্ট অহা নাছিলে। সেইকাৰণে যোৱা বছৰে আমাৰ ডিচিশ্যন হৈছিলে যে চৰকাৰক ডিচেম্বৰ মাহলৈ সময়সীমা বান্ধি দিছিলে। সময়সীমা কিন্তু উকলি গ'ল। আমি ডিচেম্বৰলৈ চৰকাৰৰ লগত সহযোগিতা কৰিলোঁ, পূৰ্ণ সহযোগিতা কৰি আমি চাউল উত্তোলন বিতৰণ কৰি থাকিলোঁ। কিন্তু যিহেতু আমাক ডিচেম্বৰলৈকে সময় উকলি গ'ল, কিন্তু আমাক কোনো ধৰণৰ ফলপ্ৰসূ সিদ্ধান্ত নিদিলে। সেইকাৰণে আমাৰ সদৌ ভাৰত সুলভ মূল্য ব্যৱসায় ফেডাৰেশ্যনৰ পৰা এটা সিদ্ধান্ত লৈছে যে আমি জানুৱাৰী 1 তাৰিখৰ পৰা 2024 জানুৱাৰী 1 তাৰিখৰ পৰা আমি উত্তোলন আৰু বিতৰণ বন্ধ কৰিছোঁ। সুলভ মূল্য দোকানী সন্থাৰ ফালৰ পৰা এইটো ধৰ্ণা কাৰ্যসূচী হৈছে। আমাৰ যাতে কোনো দোকানী ভাই বন্ধু হওক বা কোনো দোকানীয়ে যাতে মালটো যাতে মেমু নকৰে আৰু মালটো যাতে নুঠায়, কাৰণ আমাৰ যিখিনি আমাক কমিশ্যন চৰকাৰে দি আছে সেইখিনিত আমাৰ একো নহয়। দোকানখনৰ ভাড়া ৰুম যদি থাকে ভাড়া ৰুমতে যায় সেইখিনি পইচা, লাইটৰ বিলত যায়। গতিকে আমাৰ চবৰে একোটা পৰিয়াল আছে, ল'ৰা ছোৱালী আছে। আমি এইটো ব্যৱসায় কৰি কিনে আমাৰ ঘৰখন নচলে। সুলভ মূল্যৰ দোকানী সন্থাই আমি লগতে সৰ্বভাৰতীয় দোকানী সন্থা ফেডাৰেশ্যনে আমি ইয়াৰ কাৰণেই আন্দোলনটো কৰিব লগা হৈছে যে আমি বিগত বছৰকেইটাত যি ধৰণে আমি চাউল উত্তোলন কৰি বিতৰণ কৰিছিলোঁ আমাৰ গ্ৰাহকৰ মাজত, এতিয়া বৰ্তমান যিহেতুকে চৰকাৰে মেচিন ব্যৱহাৰ কৰি আমাক চাউল বিতৰণ কৰাৰ এটা দায়িত্ব দিছে, ঠিক সেই মৰ্মে আমি চাউলবিলাক বিতৰণ কৰি যাই আছোঁ। কিন্তু চৰকাৰে আমাক যিটো ভাত্তা দিয়ে, কমিশ্যন আমাক দিয়ে, যিটো কমিশ্যন আমাক দিয়ে সেই কমিশ্যনটি আমাৰ নহয়। এইকাৰণে নহয় যে আমাৰ দোকানৰ ভাড়া আছে, ইলেক্ট্ৰিক বিল আছে, আমি কৰ্মচাৰী ৰাখিব লগা হয়। তো যিখিনি পইচা আমি পাওঁ চৰকাৰৰ পৰা, সেই পইচা দি আমাৰ দোকানীবিলাকে, সুলভ মূল্যৰ দোকানীবিলাকে নিজৰ ঘৰৰ পৰা পইচা নি খৰচ কৰি আমি ৰাইজৰ কাম নিয়াৰিকৈ কৰি থাকিব লগা হৈছে। গতিকে এইকাৰণে আমি এইটো কৰিব লগা হৈছে যে সৰ্বভাৰতীয় আমাৰ দিল্লীত এটা আন্দোলন হৈ গৈছিল, তাৰ পৰা আমাক প্ৰধানমন্ত্ৰী কোনো ধৰণৰ আশ্বাস নিদিলে এতিয়ালৈকে। তো আমি সদৌ অসম গুৱাহাটী সুলভ মূল্যৰ দোকানী সন্থাই আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰীৰ পৰা আমি চাউল উত্তোলনো নকৰোঁ আৰু চাউল আমি বিতৰণো নকৰোঁ।